জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 পরিমাণ বিভাগ মুর্দাবাদ 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 পরিমাণ বিভাগৰ কাম নাই ৰাস্তা পথ নিৰ্মাণ কৰিব নোৱাৰা লোকন বিভাগৰ কাম নাই ৰাস্তা ঘাট নিৰ্মাণ কৰিব নোৱাৰা লোকন নিৰ্মাণ বিভাগৰ ৰাস্তা ঘাট নিৰ্মাণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই ৰাস্তা আজি আমি ঐতিহাসিক ধুদৰালিটো পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ গোটেই ৰাইজ ওলাই আহিছোঁ আমাৰ কৃষক সংগ্ৰাম সমিতি আমাৰ সদৌ মহিলা বিল লাচিত থানাক আদি কৰি আমাৰ স্থানীয় ৰাইজ যিসকলে আজি ৰোজগাৰ ধৰি আছে তেখেতসকলো আজি এই ৰাস্তাটোৰ কাৰণে ওলাই আহিছে চৰকাৰে এই ৰাস্তাটো কিয় হেমাহি কৰিছে এটা আমাৰ ৰহস্য যেহেতু আমাৰ আমগুৰি সমষ্টি গ'লেই তাৰপিছতে আমাৰ চৰকাৰী কাৰ্যালয়সমূহ আমগুৰিৰ পৰা নিয়াৰ ব্যৱস্থা কৰিলে চৰকাৰে এতিয়া আমাৰ এই ধুদৰালিটো যেটো আমাৰ ধ্বংসই হ'ল ইমান বছৰ আমি ৰাইজখিনি আমি মানুহ নহয় নেকি আমি কি বুলি ভাবিছে ইমান কষ্ট আমি অহা যোৱা কৰিছোঁ ইয়াৰ ৰাইজ ধূলিৰ কাৰণে কোনো ঘৰ খুলি থ'ব নোৱাৰে স্কুললৈ যাবলৈ অহা যোৱা কৰিবলৈ সমস্যা হৈছে স্কুল কলেজলৈ আমাৰ মেডিকেল আদি কৰি আমি গোটেইখিনি আমি যিখিনি কামত ব্যস্ত হৈ থাকোঁ সেই সকলো ওলাই যাবলৈ কিমানখিনি কষ্ট হৈছে সকলোৱে জানে তথাপিতো চৰকাৰে আমাৰ ধুদৰালিটো ইমানে কিয় বনাই দিয়া নাই সেইটো আমাৰ ৰাইজ তাৰ বাবে ক্ষুব্ধ হৈছে আৰু আজি আমাৰ আৰম্ভ হৈছে প্ৰতিবাদ তাৰ পিছৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যদিও আমাক চৰকাৰে আমাক আন্দোলন প্ৰতিবাদবিলাক নকৰিবৰ কাৰণে সক্ৰিয় নিদি থাকে কিন্তু তেখেতলোকে বাধ্য কৰিছে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ আজি প্ৰথম আমি পথ অৱৰোধ কৰিছোঁ তাৰ পাছৰ পৰা আমি সকলো ৰাইজ দল সংগঠন একত্ৰিত হৈ আমি প্ৰতিবাদ কৰি যাম যেতিয়ালৈকে আমাৰ ৰাস্তাটো চৰকাৰে বনাই নিদিয়ে আমাৰ যিজন প্ৰতিনিধিজনে নিজক কি বুলি ভাবিছে অকল নিজৰ ব্যক্তিগত কাৰণে তেখেতে পুঁজি সংগ্ৰহ কৰাটোৱে তেওঁ জীৱন বুলি ভাবিছে নেকি প্ৰত্যেকজন ব্যক্তিৰ কাৰণে তেখেতৰ দায়িত্ব আছে ৰাস্তা ঘাট তেখেতলৈ বনাব লাগে কি কৰিছে তেখেতলোকে অকল বিশেষ নকওঁ তেওঁৰ বিষয়ে সকলো আমি জানো তেওঁ কি কৰি আছে কিন্তু এটাই কম যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিব লাগে যেতিয়ালৈকে বনাই নিদিয়ে আমাৰ প্ৰতিবাদ চলিয়ে থাকিব আসলতে প্ৰায় 2 বছৰতকৈ অধিক কাল হৈ গ'ল কিন্তু বৰ্তমান আপুনি সকলোৱে দেখা পাইছে যে ধুদৰালিটো অত্যন্ত পৰিত্যক্ত অৱস্থাত আছে আজি 2 বছৰ আগতে আচলতে নিৰ্মাণ কৰিছিল ধুদৰালিটো কিন্তু আমি বৰ্তমান দেখিবলৈ পাইছোঁ ধুদতকৈ অধম আচলতে বৰ্তমান এই বিজেপি চৰকাৰখন তথা এই লোক নিৰ্মাণ বিভাগটো আমি আচলতে লোক নিৰ্মাণ বিভাগটোহে আচলতে বৰ্তমান ধুদৰ বিভাগ হিচাপে আখ্যা দিছোঁ আৰু অতি শীঘ্ৰে অসম চৰকাৰক আমি সকীয়াই দিছোঁ লগতে লোক নিৰ্মাণ বিভাগক সকীয়াই দিছোঁ যে অহা এসপ্তাহৰ পৰা এই ধুদৰালি কাম আৰম্ভ কৰিব লাগে যিহেতু আমি সকলোৱে দেখিছোঁ যে ৰ'দৰ দিনত আপুনি যদি এইফালে আহিব পাৰে তেন্তে ধুদত প্ৰকোপত আপুনি এইফালে অহা যোৱা কৰিব নোৱাৰে আৰু যদি বৰষুণৰ দিনত আহিব নহয় আপোনাৰ তেনে গাড়ী আচলতে এটা চকা পুট খাই থকা নিচিনা অৱস্থা হৈছে তাৰ ফলস্বৰূপে আচলতে এই ধুদৰালিতে অহা যোৱা কৰা ৰাইজৰ কিমান ক্ষতিগ্ৰস্ত হৈছে বা ৰাইজৰ কিমান হাৰাশাস্তি হৈছে সেই আচলতে চৰকাৰে অনুধাৱন কৰিব বিচাৰে আৰু এটা আমি আজি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে এই বিজেপি চৰকাৰখনে আচলতে আমাৰ আমগুৰিক আচলতে এটা মাহিয়া চকুৰে আজি নিক্ষেপ কৰিছে আমি দেখিবলৈ পাইছোঁ বিগত সময়ত আমগুৰি সমষ্টি কৰ্তন কৰিলে আমগুৰি চাৰ্কল অফিচ কৰ্তনৰ লগত আমগুৰি বিভিন্ন ধৰণৰ কাৰ্যালয় আমাৰ আমগুৰিৰ পৰা উঠাই লৈ গৈছে আমি গতিকে বিজেপি চৰকাৰখনক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে আপোনালোকে ধুদৰালি নিৰ্মাণ কৰক অন্যথা কিন্তু অহা এসপ্তাহৰ পিছত কিন্তু আমি বীৰ লাচিত থানা কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি আমগুৰি বিভিন্ন দল সংগঠনে ঐক্যবদ্ধভাৱে কণ্টিনিউ কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী বা পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত থানা আৰু সদৌ অসম মহিলা সমিতিয়ে আজি ঐতিহাসিক ধুদৰালি পথ অৱৰোধ কৰিছোঁ পথ অৱৰোধ কৰাৰ মূল কাৰণটো হ'ল যে ঐতিহাসিক ধুদৰালিটো যিহেতু প্ৰথম অৱস্থাতে ভাল আছিল তাৰপিছত তেওঁলোকে শিৱা হালালকা নামৰ যিজন ঠিকাদাৰক হিচাপে কাম কৰিবলৈ দিলে শিৱা হালালকা নামৰ ঠিকাদাৰজনে গোটেই ৰাস্তাটো খান্দি কৰি নিষেধ কৰি পেলালে তাৰপিছত ঠিকাদাৰ ইয়াৰ পৰা পলাই পতং দিলে তাৰপিছত গম পালোঁ যে লোক নিৰ্মাণ বিভাগক পুনৰ এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কিছু টকা অনুমোদন দিলে কিন্তু সেই যি টকা আছিলে সেই টকাও ইতিমধ্যে আত্মসাৎ হৈ গ'ল সেই টকা উৰি গুচি গ'ল বৰ্তমান সময়লৈকে কিন্তু এই যিটো পথ আছিলে মেৰামতি নকৰিলে যাৰ বাবে দৈনিক এজাক বৰষুণ দিলে ইয়াতে দুৰ্ঘটনা হ'বলগীয়া হয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দুৰ্ঘটনা হ'বলগীয়া হয় কলেজৰ ছাত্ৰ ছাত্ৰীৰ দুৰ্ঘটনা হ'বলগীয়া হয় আৰু যেতিয়া ৰ'দ দিলেও ইয়াত মানে ধূলিৰ কুঁৱলী যাৰ বাবে প্ৰতিদিনে দুৰ্ঘটনা হ'বলগীয়া হয় কিন্তু এই মুহূৰ্তত আমি বিভিন্ন দল সংগঠনে আজি 1 বছৰ আগৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে লোক নিৰ্মাণ বিভাগ গণতন্ত্ৰ বিভাগ আৰু আমগুৰি সমষ্টি আচলতে বিধায়ক প্ৰদীপ হাজৰিকাৰ চকুতেই পৰা নাই
এতিয়া আমগুৰি সমষ্টি বিধায়ক প্ৰতিভা হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে বিধানসভাত কয় যে ময়ো আমগুৰি সমষ্টি বিধায়ক বুলি তেওঁ মূৰ দাঙি তাত ক'ব পাৰে কিন্তু এই যে চামগুৰি ঐতিহাসিক ধুদৰালিটো জহি কহি শেষ হৈ গ'ল এই মুহূৰ্তত প্ৰতিভা হাজৰিকাই কিন্তু তাত কাণ সাৰ নাই কাৰণ এইটো কথা আমি জানিব বিচাৰিছোঁ যে প্ৰতিভা হাজৰিকাই কমিশ্যনৰ অংক আচলতে ইয়াৰ ঠিকাদাৰজনৰ পৰা কমিশ্যনৰ অংক ইতিমধ্যে নাপালে যিহেতু প্ৰতিভা হাজৰিকা ডাঙৰীয়াই 4% কমিশ্যন ইতিমধ্যে লয় এই ৰাস্তাত বা কমিশ্যন নোপোৱাৰ কাৰণে তেওঁ মুখ বন্ধ কৰি বহি আছে প্ৰতিভা হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে ইয়াৰ উত্তৰ অহা নিৰ্বাচনত পাই আছে অহা পঞ্চায়ত নিৰ্বাচনৰ উত্তৰতে প্ৰতিভা হাজৰিকা ডাঙৰীয়াই উত্তৰ পাব আৰু লোক নিৰ্মাণ বিভাগক আমি ক'ব বিচাৰিছোঁ নাজিৰাৰ যিজন লোক নিৰ্মাণ বিভাগৰ বিষয়া আছে তেওঁ আচলতে একদম ডাঙৰ যেন একদম বিভাগীয় মন্ত্ৰী তেনেকুৱা ধৰণৰহে দেখায় তেওঁ এই পথটো চাবলৈও নাহে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ কোনো কাম এই মুহূৰ্তলৈকে আগবঢ়োৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে সেই ধুধে বনোৱা ৰাস্তাটো ভাল আছিল মুখ্যমন্ত্ৰী যিকেইজন ধুধক আচলতে ৰাস্তাটো দিলে আচলতে মুখ্যমন্ত্ৰী নিজে এজন ধুধৰ চৰ্দাৰ আৰু যিকেইজন ধুধক এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ দিলে আজি পৰ্যন্ত উলিয়াই নিদিলে গতিকে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত থানা আৰু সদৌ অসম মহিলা সমিতি আজি সকীয়াই দিছোঁ অহা 7 দিনৰ ভিতৰত যদি এই ঐতিহাসিক ধুদৰালিটো নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেনেহ'লে অহা 7 দিনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোক নিৰ্মাণ বিভাগ আৰু আমগুৰি সমষ্টিৰ বিধায়ক বুলি চিঞৰ মৰা প্ৰতিভা হাজৰিকাৰ বিৰুদ্ধে 24 ঘণ্টীয়া এই ৰাস্তা অৱৰোধ কৰিম তাৰ বাবে কিন্তু জগৰীয়া আমি নহ'ম তাৰ বাবে জগৰীয়া হ'ব লোক নিৰ্মাণ বিভাগ তাৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে সকীয়াই দিছোঁ 7 দিনৰ ভিতৰত এই ঐতিহাসিক ধুদৰালি কাম আৰম্ভ কৰক অন্যথা প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক